নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 22 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আগন্তুক এডিআৰই পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আগন্তুক এডিআৰই পৰীক্ষাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য হৈ যোৱা এডিআৰই পৰীক্ষাৰ্থীৰ বাবে নতুন সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ এডিআৰই পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব জমা দিয়া OMR সিটৰ বাবে 27 তাৰিখৰ পৰা সেৱা কাৰ্যালয়ত আবেদন কৰিব পাৰিব OMR সিটৰ বাবে OMR সিটৰ বাবে পৰীক্ষাৰ্থীয়ে দিব লাগিব 50 টকাৰ মাচুল 28 ছেপ্টেম্বৰৰ পৰা হৈ যোৱা পৰীক্ষাৰ প্ৰকৃত উত্তৰসমূহ সেৱাই ৰাজহুৱা কৰিব এই উত্তৰসমূহ অনলাইনত চাবৰ বাবে দিব লাগিব 50 টকাৰ মাচুল ভাৰতত প্ৰথমবাৰৰ বাবে এনে ব্যৱস্থা লৈছে অসম চৰকাৰে আগন্তুক এডিআৰই পৰীক্ষাত মহিলাক তালাচীৰ সময়ত উপস্থিত থাকিব আশা কৰ্মী ফেচবুক লাইভৰ জৰিয়তে ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ মিয়া মানে কোন কেৱল শ্ৰমিক পাচলি বেপাৰী আৰু মাছ বেপাৰী মানে মিয়া নেকি মিয়া বুলি ক'লে বৰ্তমান আমি যিখিনি দেখি আছো সেইখিনি হ'ল লেবাৰ ইটা ভাটাত কাম কৰা চব্জি বেপাৰী মাছ বেপাৰী কণী বেপাৰী মোবাইলৰ টেম্পাৰ গ্লাছ লগোৱা হিও আছে নহয় মিয়া চিকিৎসক ইঞ্জিনিয়াৰ IAS আৰু IPSও আজমল ডাঙৰীয়াৰ ছুপাৰ 40 এটা আছে বছৰত 40 জনকৈ ল'ৰা ছোৱালী তেখেতে বনাই ওলাই আছে তাতে কিন্তু সেই লেবাৰ নাই তাত চব্জি বেপাৰী নাই তাত ইটা ভাটাত কাম কৰা মানুহ নাই তাত আছে ডক্টৰ ইঞ্জিনিয়াৰ IAS IPS উজনি অসমত মিয়া বিৰোধী অভিযান আৰু মিয়া খেদাক সমৰ্থন জনাই APWৰ প্ৰশ্ন শিৱসাগৰৰ পৰা খেদিব পাৰিবনে মিয়া SP এজনক মিয়া খেদিছে আমি ঠিক ভাল পাইছোঁ কিন্তু তাৰে এজন শিক্ষিত মিয়া যেতিয়া IAS হ'ব IPS হ'ব আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ SP হ'ব তেতিয়া খেদিব পাৰিবনে তেতিয়া খেদিব পৰা যাবনে সেই SPয়ে কি কৰিব পিঠি ফালি বহল কৰি দিব কোবাই মিয়া খেদা অভিযানক লৈ এইবাৰ হৰপ হৈছে APWৰ সভাপতি অভিজিত শৰ্মা কেৱল মিয়া খেদিলেই অসমৰ সমস্যা সমাধান নহয় অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিব লাগিব NRC উন্নতিকৰণ কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই কেৱল মিয়া খেদি নিজৰ ৰাজনৈতিক লাভালাভ কৰিছে বুলি অভিযোগ অভিজিত শৰ্মাৰ নিজৰ জাতিটোক আটাইতকৈ বেছি ভাল পোৱা মানুহজন হৈছে বদৰুদ্দিন আজমল কিয়নো বদৰুদ্দিন আজমলে নিজৰ জাতিৰ 40 জনতকৈ বেছি লোকক ডক্টৰ ইঞ্জিনিয়াৰ বনাই আজমলে কৰিব পৰা এই কাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় কৰিব নোৱাৰে প্ৰশ্ন APWৰ সভাপতি অভিজিত শৰ্মাৰ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মণিপুৰ নহয় আমেৰিকালৈ উৰা মাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 3 দিনীয়া বিদেশ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শনিবাৰে পুনৰ আমেৰিকালৈ গৈছে প্ৰধানমন্ত্ৰী মোদী এবাৰ মণিপুৰ নহয় পুনৰ বিদেশ ভ্ৰমণত গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰত যিমানেই হিংসাত্মক ঘটনা নহওক কিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোনো ধৰণৰ প্ৰভাৱেই নপৰে যিমানেই সমালোচনা নকৰক কিয় বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰ ভ্ৰমণ নকৰাক লৈ তাকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একো কেৰেপেই নকৰে নিজৰ দেশৰ ৰাজ্য এখনৰ অৱস্থা কি হৈছে হেয়া সকলোৱে দেখিছে তথাপিও হিংসা জৰ্জৰ মণিপুৰলৈ যাবলৈ এবাৰ সময় নাপায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধীয়ে পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে কিয়নো শনিবাৰে পুনৰ আমেৰিকালৈ উৰা মাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰত আহিবলৈ সময় নাই নৰেন্দ্ৰ মোদীৰ আন এটা ব্ৰেকিং নিউজ গলিৰ গুণ্ডা নেকি বিজেপিৰ একাংশ নেতা মন্ত্ৰীৰ গলিৰ গুণ্ডামি এৰি ভুলতে হল নেকি নেতা মন্ত্ৰী বিধায়ক বিজেপিৰ নেতাসকল কিয়নো ৰূপজ্যোতি কৰ্মীয়ে যোৱা দুদিন আগত যি বিতৰ্কিত মন্তব্য কৰিছিল গুছা মাৰিব বুলি কৈছিল সেই মন্তব্যৰ পিছতে এতিয়া ৰাজ্যত সৃষ্টি হৈছে জুকাৰণি এজন সন্মানীয় পদত থকা এজন বিধায়কে এনে অসাংবিধানিক কথা ক'বলৈ ক'ত সাহস পায় গলিৰ গুণ্ডা নেকি বিজেপিৰ নেতা মন্ত্ৰীসকলে
কিয়নো প্ৰায়ে সময়ে বিজেপিৰ একাংশ নেতা মন্ত্ৰীয়ে মুকলিকৈ ভাবুকি প্ৰদান কৰে, হত্যাৰ ভাবুকি প্ৰদান কৰে, জিবা কাটি আনি দিলে পুৰস্কাৰ ঘোষণা কৰে। সেয়েহে এতিয়া বিৰোধীয়ে প্ৰশ্ন কৰিছে, গলিৰ গুণ্ডামী এৰি ভুলতে হ'ল নেকি এইসকল নেতা মন্ত্ৰী বিজেপিৰ? ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰো হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। এসপ্তাহৰ ভিতৰত দুবাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। 24 ছেপ্টেম্বৰত ল'ব 250 কোটি টকাৰ ঋণ। 17 ছেপ্টেম্বৰত লৈছিল 500 কোটি টকাৰ ঋণ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ ঋণ ল'বলৈ সাজু হৈছে। এসপ্তাহৰ ভিতৰত দুবাৰকৈ ঋণ ল'ব ৰাজ্য চৰকাৰে। 24 ছেপ্টেম্বৰত পুনৰ 250 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। উল্লেখযোগ্য যে 17 ছেপ্টেম্বৰত লৈছিল 500 কোটি টকাৰ ঋণ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ। ইণ্ডিয়াৰে সম্পৰ্ক গঢ়িছে নেকি নীতিশ নাইডুৱে? পতন হ'ব পাৰে কেন্দ্ৰৰ NDA চৰকাৰ। মহাৰাষ্ট্ৰ ঝাৰখণ্ডৰ নিৰ্বাচনৰ পিছতেই বিজেপি চৰকাৰৰ পতন হোৱাৰ দাবী। মহাৰাষ্ট্ৰ ঝাৰখণ্ডত বিজেপি পৰাজিত হ'লে 2 কিংমেকাৰে মাৰিব পাভলুটি। কংগ্ৰেছৰ শীৰ্ষ নেতাৰ এই দাবীৰ পিছতেই NDAত সৃষ্টি হৈছে জোকাৰণি। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চৌহানৰ বিস্ফোৰক দাবী। ইয়াৰ পূৰ্বে আন কেইবাজনো নেতায়ো কৰিছিল অনুৰূপ দাবী। জোকাৰণি NDAত ইতিমধ্যে বিজেপিৰ কেইবাটাও প্ৰসংগক লৈ অসন্তুষ্ট নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু। ইণ্ডিয়াৰে সম্পৰ্ক গঢ়িছে নেকি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু? মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ পিছতেই ভংগ হ'ব পাৰে NDAৰ বিজেপি চৰকাৰ। বিজেপিৰ বিৰুদ্ধে 10টাকৈ মহা বিস্ফোৰণ। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিজেপিয়ে মুখ শেষ কৰিবলৈ বহু চেষ্টা কৰিছিল, কিন্তু নোৱাৰিলে। ভুৱা কেছত মোক জেললৈ পঠিয়াই মোৰ মনোবল ভাঙিব বিচাৰিছিল, কিন্তু নোৱাৰিলে বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে মহা অভিযোগ অৰবিন্দ কেজৰিৱালৰ। কিদৰে তেওঁক ধ্বংস কৰিব বিচাৰিছিল সেয়া ক'লে কেজৰিৱালে। মোক মানসিকভাৱেও বহু হাৰাশাস্তি কৰিলে বিজেপিয়ে মোক একেবাৰে ধ্বংস কৰি পেলাবলৈ বিচাৰিছিল। মই যেতিয়া জেলত আছিলোঁ তেতিয়া আম আদমি পাৰ্টিৰ বিধায়কসকলৰ একতাক ভাঙিবলৈ বিচাৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে। কেজৰিৱালৰ মহা বিস্ফোৰক মন্তব্য। আম আদমি পাৰ্টিৰ বিধায়কসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছিল বিজেপিয়ে। বিধায়কসকলক টকাৰ প্ৰলোভন দিছিল, কিন্তু আম আদমি পাৰ্টিৰ কোনো বিধায়ক বিক্ৰী নহ'ল বিজেপিৰ এই প্ৰলোভনত। বিজেপিৰ হাতত বিক্ৰী নহ'ল আম আদমি পাৰ্টিৰ নেতাসকল। আম আদমি পাৰ্টিৰ এজনো কাৰ্যকৰ্তা ভাঙি পৰা নাছিল। অৰবিন্দ কেজৰিৱালৰ মন্তব্য। মই দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰি অগ্নি পৰীক্ষা দিছোঁ বুলি মন্তব্য দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। মই জনতাৰ আদালতলৈ যাব বিচাৰিছোঁ। বিজেপিৰ বিৰুদ্ধে 10টাকৈ অভিযোগ। যদি জনতাই মোক হত নিকা বুলি পুনৰ নিৰ্বাচিত কৰে তেতিয়াহে মই মুখ্যমন্ত্ৰীৰ গাদীত বহিম। মোৰ শৰীৰত হাৰিয়ানাৰ তেজ আছে। হাৰিয়ানাৰ তেজ থকা মানুহে কোনো অহংকাৰী চৰকাৰৰ ওচৰত তল নপৰে। দিল্লী আৰু পঞ্জাবৰ পিছত হাৰিয়ানাত বিজেপিৰ বিৰুদ্ধে আমি সাহসেৰে যুঁজিম আৰু অহংকাৰী বিজেপিক পৰাস্ত কৰিম। হাৰিয়ানাৰ পৰা বিদায় দিম বিজেপিক। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গৰ্জনে হাৰিয়ানাত কঁপাইছে বিজেপিৰ ভেটি। হাৰিয়ানাত পৰাস্ত হ'ব পাৰে বিজেপি। আম আদমি পাৰ্টিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী অৰবিন্দ কেজৰিৱালৰ। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰক সমালোচনা কৰা স্বতন্ত্ৰ সংবাদ মাধ্যম ব্যক্তিলৈ আশাৰ ৰেঙনি। ক্ষমতাত বলিয়ান হৈ থকাৰ কৌশল আছিল বিজেপিৰ, কিন্তু চৰকাৰে উচ্চ ন্যায়ালয়ত খালে প্ৰথমটো মুখ ঠেকেচা। উচ্চ ন্যায়ালয়ক মুখ ঠেকেচা বিজেপিয়ে মুখ বন্ধ কৰিব খুজিছিল বহুতৰে। অসাংবিধানিক আখ্যা দি বাতিল কৰা হৈছে FCU। মুক্ত বাক স্বাধীনতাক বন্ধ কৰাৰ বৃথা চেষ্টা কৰিছিল চৰকাৰে। বাক স্বাধীনতাৰ পক্ষপাতীসকলৰ ইমানতে শেষ হোৱা নাই আইনী যুঁজ। বিজেপিৰ দলে সংবাদ মাধ্যম আৰু একাংশ ইউটিউবাৰৰ মুখ বন্ধ কৰিবলৈ উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল, কিন্তু সেই আবেদন ইতিমধ্যেই নাকচ কৰিছে উচ্চ ন্যায়ালয়ে। বিজেপিৰ এই অসাংবিধানিক কাৰ্যক গৰিহণা দিছে সৰ্বোচ্চ ন্যায়ালয়ে।
দিবলৈছো আন এটা ব্ৰেকিং নিউজ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শংকৰজ্যোতি বৰুৱা ইতিমধ্যেই জামিন নাকচ কৰিলে ন্যায়ালয়ে গ্ৰেপ্তাৰ হ'ব নেকি শংকৰজ্যোতি বৰুৱা ন্যায়ালয়ে জামিন মঞ্জুৰ নকৰিলে শংকৰজ্যোতি বৰুৱাৰ যিকোনো মুহূৰ্তত হ'ব পাৰে গ্ৰেপ্তাৰ কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰে জামিন প্ৰথমতে গোচৰ ৰুজু হোৱা নাছিল বাবেই লাভ কৰিছিল জামিন শংকৰজ্যোতিয়ে গোচৰ ৰুজু হোৱাৰ পাছতেই ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ ৰায় ইতিমধ্যে ন্যায়ালয়ে লাভ কৰিছে কেছ ডায়েৰী শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শংকৰজ্যোতি বৰুৱা কিয়নো জামিন নাকচ কৰিছে ন্যায়ালয়ে শংকৰজ্যোতি বৰুৱাক লৈ বিজেপি চৰকাৰৰ বুলডজাৰক লৈ হৰফ আছাউদ্দিন ওৱেইচি মোদীৰ বুলডজাৰে মুছলমানৰ ঘৰ ভাঙি শেষ কৰিছে বিজেপি চৰকাৰে বাছি বাছি কেৱল মুছলমানৰ ঘৰ ভাঙিছে বিজেপি চৰকাৰে একাংশই কৈছে মুছলমানৰ মছজিদত সোমাই আক্ৰমণ কৰিম ভাৰতত এতিয়া মুছলমানৰ ওপৰত হিটলাৰী শাসন চলাইছে বিজেপি চৰকাৰে ৱাকফ বিল আইন হলেই মুছলমানে সকলো হেৰুৱাব মুছলমানক সজাগ হ'বলৈ আহ্বান আছাউদ্দিন ওৱেইচিৰ পুনৰ হৰফ হ'ল ওৱেইচি বিজেপি চৰকাৰৰ বুলডজাৰক লৈ পুনৰ এইদৰে হৰফ হৈছে সাংসদ আছাউদ্দিন ওৱেইচি উজনিত সদস্য ভৰ্তিৰ সংখ্যা হ্ৰাস হোৱাত শংকিত ৰাজ্যিক বিজেপি যোৰহাট শিৱসাগৰ চৰাইদেউত হ্ৰাস পাইছে বিজেপিত ভৰ্তি হোৱা সদস্যৰ সংখ্যা একেলৈ এতিয়া শংকাত ভুগিছে বিজেপি শিৱসাগৰ যোৰহাট জিলা ভ্ৰমণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সদস্য ভৰ্তিৰ ওপৰত আলোচনাৰ বাবে জিলা দুখনলৈ গৈছে মন্ত্ৰীগৰাকী শংকিত হৈ পৰিছে এতিয়া ভাৰতীয় জনতা পাৰ্টি এই বিষয়ক লৈ জিলা দুখনৰ কাৰ্যকৰ্তাৰে মিলিত হ'ব আলোচনাত মন্ত্ৰীগৰাকী উজনিত সদস্য ভৰ্তিৰ সংখ্যা হ্ৰাস হোৱাত শংকিত হৈ পৰিছে ৰাজ্যিক বিজেপি কিয়নো বিজেপিত সদস্য ভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে কিন্তু উজনি অসমত সদস্যৰ সংখ্যা হ্ৰাস পাইছে বিজেপিক একেলৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্যিক বিজেপি দিবলৈছো অন্য এটা খবৰ না ঘৰকা না ঘাটকা দল ত্যাগ কৰি মান হেৰুৱালে একাংশ কংগ্ৰেছীয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে একুৰিমান কংগ্ৰেছীয়ে এৰিছিল কংগ্ৰেছ দল কংগ্ৰেছ এৰি বিজেপিলৈ গৈ নিচিন্ন হ'ল প্ৰায় একুৰি কংগ্ৰেছী কোট খেৰাল লোকসভা নিৰ্বাচনৰ পূৰ্বে দল ত্যাগ কৰা একুৰি কংগ্ৰেছী কোট খেৰাল অংকিতা দত্ত ৰাণা গোস্বামী মানস বৰাৰ দৰে নেতা লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰিছিল প্ৰায় 20 গৰাকীতকৈও অধিক নেতা কৰ্মীয়ে কিন্তু সেইসকল এতিয়া নিশ্চিহ্ন হৈছে ভাৰতীয় জনতা পাৰ্টিত নিজৰ ব্যক্তিগত লাভৰ বাবে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল এইসকল কংগ্ৰেছী নেতাসকল কিন্তু কেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ এখন সভাত চকী এখনো নাপায় এইসকল কংগ্ৰেছী নেতাই হেৰাই গ'ল এইসকল কংগ্ৰেছী 2025 চনত সম্পূৰ্ণ হ'ব বিটিআৰ চুক্তি নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰায় 45 মিনিট জোৰা বৈঠক অনুষ্ঠিত হয় শান্তি চুক্তিৰ প্ৰতিটো দফা ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাৰ আহ্বান সীমা সম্প্ৰসাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণ বিভিন্ন বিষয়ক লৈ আলোচনা মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা ইতিবাচক বুলি মন্তব্য দীপেন বড়োৰ সকলো বিষয় সমস্যা সমাধানৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ে 2025ত 5 বছৰ সম্পূৰ্ণ হ'ব বিটিআৰ শান্তি চুক্তিৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল প্ৰটেক্টক কোনে দিব প্ৰটেকশ্যন জেহাদ ঘোষণা প্ৰটেক্ট ফাউণ্ডেশ্যনৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিলে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই নাম নোলোৱাকৈ অসম মন্ত্ৰীসভাৰ বিশেষ এগৰাকী মন্ত্ৰীক সমালোচনা মন্ত্ৰী হোৱাৰ পূৰ্বে মন্ত্ৰী পুত্ৰৰ প্ৰটেক্ট ফাউণ্ডেশ্যনৰ প্ৰকল্প আছিল 3টা মন্ত্ৰী হোৱাৰ পাছত মন্ত্ৰীৰ পুত্ৰৰ প্ৰকল্প হৈ গ'ল 25ৰ পৰা 30টা প্ৰটেক্ট ফাউণ্ডেশ্যনৰ বিৰুদ্ধে জেহাদ ঘোষণা জেহাদ ঘোষণা কৰিলে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই
পৰৱৰ্তী খবৰ অভিলেখ গঢ়িলে আজমল আইন মহাবিদ্যালয়ে সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ফলাফলত আজমল আইন মহাবিদ্যালয়ৰ BA LLB হনাৰ্ছত প্ৰথম শীৰ্ষ 3টা স্থান আৰু LLBত প্ৰথম শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয় অভিলেখ গঢ়িলে এইবাৰ আজমল আইন মহাবিদ্যালয়ে কংগ্ৰেছক চেৰ পেলাই হাৰিয়ানাত 20টা নিৰ্বাচনী গ্যাৰাণ্টি দিলে ভাৰতীয় জনতা পাৰ্টিয়ে মহিলাক মাহে 2100 টকা দিয়াৰ ঘোষণা বিজেপিৰ 10 লাখ টকা বিনামূলীয়া স্বাস্থ্য বীমা প্ৰদানৰো গ্যাৰাণ্টি দিছে বিজেপিয়ে 2 লাখ নিবনুৱাক চাকৰি প্ৰদানৰ আশ্বাস বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি 500 টকাত গেছ চিলিণ্ডাৰ প্ৰদান কৰাৰ ঘোষণা কৰিছে বিজেপিয়ে মুঠ 20টাকৈ হাৰিয়ানাত গ্যাৰাণ্টি দিলে ভাৰতীয় জনতা পাৰ্টিয়ে হাৰিয়ানাত বিজেপিৰ চৰকাৰ আহিলেই প্ৰতিশ্ৰুতি পূৰণৰ আশ্বাস বিজেপিৰ কংগ্ৰেছৰ সমানে সমানে হাৰিয়ানাত বিজেপিৰ সংকল্প পত্ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি বিজেপিৰ 20টাকৈ গ্যাৰাণ্টি দিলে ভাৰতীয় জনতা পাৰ্টিয়ে হাৰিয়ানাত আহি আছে ইয়াগি 350 কিলোমিটাৰ বেগেৰে বলিব বতাহ ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই উৎকট গৰমৰ মাজতে 350 কিলোমিটাৰ বেগেৰে আহি আছে কাল ঘূৰ্ণী বতাহ যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ল'ব পাৰে কাল ঘূৰ্ণী ইয়াগিয়ে উত্তৰ পূবৰ লগতে অসমত কাল ৰূপ ধাৰণ কৰিব ইয়াগিয়ে ভাৰতৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে প্ৰবল বৃষ্টিপাত দুমুখাৰ কালৰূপ উত্তৰ প্ৰদেশ হাৰিয়ানা দিল্লী ঝাৰখণ্ড উত্তৰাখণ্ড ছত্তীশগড়ত ভয়ংকৰ ৰূপ লৈছে ইয়াগিয়ে পশ্চিম ভাৰতৰ হৈ উত্তৰ পূবত খুন্দা মাৰিব কাল ঘূৰ্ণী বতাহে 30 বছৰৰ পাছত হঠাৎ আহি আছে এই কাল ঘূৰ্ণী ইয়াগি প্ৰশান্ত মহাসাগৰত সৃষ্টি হোৱা ইয়াগিয়ে উত্তৰ পূবতো চলাব তাণ্ডৱ 27 সেপ্টেম্বৰ পৰ্যন্ত যিকোনো মুহূৰ্ততে বতৰে সলনি কৰিব স্বাভাৱিক জনজীৱন ইয়াগিৰ প্ৰভাৱত ইতিমধ্যে ভিয়েটনামত 300ৰো অধিক লোকৰ মৃত্যু হৈছে ফিলিপাইনত ভয়ংকৰ বানপানীত মৃত্যু হৈছে শতাধিক লোকৰ থাইলেণ্ড ম্যানমাৰ লাওছতো খুন্দা মাৰিছে এই কাল ঘূৰ্ণী বতাহে ইয়াগিৰ কাল ৰূপক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী উত্তৰ পূবৰ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰাত প্ৰবল বৃষ্টিপাতৰ আশংকা কৰা হৈছে অসমতো ইয়াগিৰ প্ৰভাৱত সৃষ্টি হ'ব ধুমুহা বতাহ বৰষুণৰ হাই এলাৰ্ট জাৰি কৰিছে সমগ্ৰ ৰাজ্যজুৰি